যি কি নহওক আমি ইয়াতে 30 ঘৰ মানুহে আমি এনেকে কোনো ৰকম মানে নথৈ আনন্দ মনে এনেকে ৰৈ আছো আমি কিন্তু কোনো এটা বিহিত মানে বিপদতো পৰা নাই তেওঁ আমাক কৃপা কৰি ৰাখি আছে গুৰু তেওঁ সন্ধিয়া হ'লে গুৰুৰ নাম ল'বই লাগিব তেওঁ সন্ধিয়া হয় সেই নাওখনৰ ওপৰতে তেওঁ বঠাখন পুতি ৰছী দি বান্ধি আৰু সেই নাৱৰ যিটো বঠাখনৰ ওপৰতে চাকি গছি দি তেওঁ চাকি জ্বলাই তেওঁ গুৰুৰ নাম লৈছিল গাঁৱৰ ৰাইজক এই চাকিকেইজোৰা দি গৈছিল আৰু কৈছিল যে পাৰিলে এই চাকিকেইজন জ্বলাই ৰাখিব হয়তো তাতেই আপোনাৰ সেই পূৰ্বপুৰুষসকলে এটা সত্ৰীয় হিচাপত নামঘৰ তৈয়াৰ কৰিল তাতে সত্ৰৰ নামত আপোনাৰ এই 2 কোটি 39 টকা মানে আমাৰ বিধায়ক স্থানীয় বিধায়ক চেয়াৰমান আলীয়ে কাম কৰি আছে জিঅ' বেগৰ কাম কৰি আছে ইয়াৰ আগতে 1 কোটি টকাৰ আপোনাৰ পাৰ্ক পাইনৰ কাম কৰিছে কিন্তু সেইখিনি তাৰমানে আমাৰ সত্ৰৰ সন্মুখত মানে আধাৰশিলাটোৱে স্থাপন কৰে কিন্তু কামখিনি কিন্তু ইয়াৰ নামত আধাৰশিলাটো সত্ৰৰ সন্মুখত নাম প্লেটখন দি কাম কিন্তু প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত কৰে এই সত্ৰখন আমাৰ এৰাৰ ইচ্ছা নাই আশা কৰোঁ এতিয়া যাতে সত্ৰখন থাকে অলপ চৰকাৰৰ ফালৰ পৰা অলপ আপোনালোকৰ জৰিয়তে অলপমান দৃষ্টিগোচৰ হওক প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আহিছোঁ বাগবৰ বৈঠাপুটা ঘাটত্ৰলৈ এয়া হৈছে মাধৱদেৱে প্ৰতিষ্ঠা কৰা বাগবৰ বৈঠাপুটা ঘাটত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ নিচেই কাষতে এই সত্ৰখন আছে আৰু এই সত্ৰখনৰ কিছু ইতিহাস আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টা কৰিম যিহেতুকে মই সত্ৰৰ চমু ইতিহাস শিতান আৰম্ভ কৰিছোঁ আৰু সত্ৰৰ চমু ইতিহাস শিতানৰ আজিৰ এই পৰৱৰ্তী ভিডিঅ'টোত মই জানিব বিচাৰিম বাগবৰ বৈঠাপুটা ঘাটত্ৰৰ কিছু ইতিহাসৰ কথা মোৰ কাষত আছে সত্ৰখনৰ সত্ৰীয়া বাগবৰ বৈঠাপুটা ঘাটত্ৰৰ সত্ৰীয়া ৰবেন দাস বাবজনা মোৰ কাষত আছে বা অকণমান এই সত্ৰখনৰ ইতিহাস যদি আমি জানিব খোজোঁ আপুনি কেনেধৰণে ক'ব সত্ৰখনৰ ইতিহাস সম্পৰ্কে মই জানামতে এই সত্ৰখন আমি শুনাহে আমি আমাৰ পিতৃ পিতামহেহে এইখিনি মানে তেওঁলোকৰ লগত মহাপুৰুষ মাধৱ গুৰুজনক দেখিছিল তেওঁৰ এই বন্তিগছ ৰাখিছিল মোৰ বয়স যদিও হৈছে তথাপিতো আমি দেখা নাছিলোঁ গুৰুজনক তেওঁক দেখা নাছিলোঁ যিয়েই নহওক তেওঁলোকৰ মুখত শুনিছিলোঁ যে মহাপুৰুষ মাধৱ গুৰুজনে যেতিয়া হাজোৰ পৰা তেওঁ তাৰে পৰা হাজোৰ পৰা তেওঁ বিচাৰৰ পৰা আহি বৰপেটাত কেইদিনমান থাকিল তেওঁ থকাৰ পিছত আমি শুনাটোহে কৈ আছোঁ তাৰপিছত তেওঁ বিহাৰ যাত্ৰা কৰিল মানে তেওঁ আৰু ইয়াৰ পৰা যাব তেওঁ মানে নিয়ম নীতি কৰি তেওঁ আৰু যাব আৰু ইয়াৰ পৰা এনেকৈ যাওঁতে আমাৰ এইটো অঞ্চলত মানে তেনে নদী নাছিল বুলি শুনিছিলোঁ আমি তেতিয়া জান জুৰি আছিল জানে আহি আমাৰ এইখিনি জাগাত আমাক গাঁওখনক লগ পায় আৰু গাঁওখন অলপ ফাৰাকত আছিল নদী আৰু আমাৰ নামঘৰটো অলপ নদীৰ মাজতে পৰি গৈছে আগৰখিনি এইটো তাৰপিছত তেওঁ সেই মানুহ তাতে আমাৰ সেই গা ধোৱা ঘাটৰ ওচৰত তেওঁ নাওখন বান্ধি তাতে তেওঁ সন্ধ্যা কৰিছে সন্ধ্যা কৰা বুলি আমাক পিতৃ পিতামহে কৈছে সন্ধ্যা কৰি তেওঁ আহোঁ তাতে ৰাতিপুৱা শেষ কৰি পেলা ৰাতিপুৱা আমাৰ গাঁৱৰ পৰা এজনী মহিলাই মানে গা ধুবা আহে দেখে তেওঁলোকক দেখাত তেওঁ আৰু মানে গা চা নুধে তেওঁ পাৰত থিয়ান দি থাকোঁতে তেওঁক মাতিছিল বোলে কোনোবা এজন ভকতে মাতিছে নাইবা গুৰুজনে মাতিছে যে তোমাৰ ঘৰ ক'ত বোলে আমাৰ ঘৰ এই অলপ আগত আছে বা গাঁওখন কোনখিনি বোলে এইখিনি বোলে তুমি কি হৈছা বোলে মই গা ধুবা আহিছোঁ তেনে হিচাপত কোৱাত তেওঁ ক'লা যে তুমি যাৱা যাই গাঁৱত খবৰ দিয়া মাধৱ গুৰুজন আহা বুলি ক'বা তেতিয়া মানে হ'ব আৰু তেওঁ আৰু গা পা নোধোৱাকৈ তেওঁ মানে গাঁৱত যাই খবৰ দিছে সেই সময়ত মানুহবিলাকে হালত যাব কিছুমানে খেতিয়ক মানুহটো চবেই হাল পাত মানে যাব আৰু গৰু বাছৰ ৰৈ লৈছে এনেতে শুনি গোটেই আৰু সকলোকে ঠেকচা মাৰি থৈ মানে তাল খোল নাগৰা আদি কৰি লৈ আহি গুৰুজনক এটা মানে হেৰি কৰিছে আৰু আবাহন কৰিছে ঘৰত গুৰুজনেও বেছি সময় থকা নাই বুলি কৈছে তেওঁ বন্তি গছ দি কৈছে যে বন্তি গছ ভালদৰে ৰাখিবা আৰু বন্তি গছ যাতে তুমি আহো ৰাখিবা এনেকৈ অক্ষয় বন্তি হিচাপে তুমি অঞ্চলে ভৰা কৰি ৰাখিবা তেওঁ সেই বন্তি গছ দি থৈ আমাৰ মানুহখিনি তেওঁ বিহাৰমুখে গুচি যায়
যাই তেওঁ আমাৰ মানুহখিনি সেই আনি বন্তিগছক মানে স্থাপনা কৰি সেই দিন ধৰি এই বন্তিগছ ৰাখি 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 আছে আৰু এনেকৈ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাক ব্ৰহ্মপুত্ৰ নদীয়ে আমাক আৰু মানে শান্তিমতে ৰাখবা ক'তো দিয়া নাই। ইণ্টিমেণ্ট ইয়াতে 4বাৰে আমাৰ ভাঙা হৈ গ'ল। আচ্ছা, আহি আহি আমি পাহাৰৰ নামনিত আমি আহি কিবা কৰি এনেকৈ অলপ মাটি লৈ ইয়াতে স্থাপনাখিনি কৰি এনেকৈ কোনোৰকম তেওঁৰ পৰ্ববিলাক চলাই আছোঁ আৰু আমি ইয়াৰ মানুহখিনিও আমাৰ হাতত নাই বুলি আমি ক'ব পাৰোঁ। আৰু নাইয়ে নহয় হৈ গৈছে, ভকতো 4-5জন, ভক্তিনীও 4-5জন, 10-12জন মান এনেকৈ আহি আমি তিথি পৰ্ববিলাক মানে সম্পূৰ্ণভাৱে আমি নিজে কৰিব লাগে। কিন্তু আমি যেনেকৈ পাৰছোঁ আৰু যিখিনি পাৰোঁ সেইখিনি শক্তি ইচ্ছাই ভক্তি কৰি আমি সত্ৰখন চলি আছোঁ। মোৰো আজি 2007 চনতে মহাপুৰুষ আমাৰ বুঢ়া সত্ৰীয় বশিষ্ঠদেৱ শৰ্মা তেওঁ বৈকুণ্ঠগ্ৰামী হৈছে, তেওঁ ইহ পৰলোকত গৈছে। তেওঁ মোক এই বন্তিগছ সত্ৰখন চলৰ কাৰণে উপদেশ দি গৈছে। তেওঁ মোক কেইবাবাৰো আমাৰ ইয়াতে আহি তেওঁ আমাক উৎসাহ দিছে। তেওঁৰ লগতে আমি সকলোৱে মিলি জুলি আজি মই 2007 চনত তেওঁক মই লগ পাই তেওঁৰ পৰাই মই গোটেইখিনি আজিলৈকে মই এই নামঘৰৰ যিখিনি কৰ্ম সেইখিনি মই ইয়াত বৰ্তমানো চলি আছোঁ। আৰু বৰ্তমান মোৰ আপোনালোকৰ এই যিখন সত্ৰ, এই সত্ৰখন পোনপ্ৰথমে এই স্থানত নাছিলে, কিছু আগত আছিল। আগত আছিল। তাত মানে এতিয়া সেই জেগা এতিয়া চৰ পৰি গৈছে নেকি? চৰ কিছু পৰিছে, কিছু পৰাই এনেই নদীৰ মাজতো আছে। মেইন ঘৰটো আমাৰ সত্ৰখনৰ মেইনটো মানে সত্ৰৰ নদীৰ মাজত আছে। নদীৰ মাজতে আছে। কিছু অৱশিষ্ট তাত আছে নেকি এতিয়া? একো মানে এটা ধৰিবই নোৱাৰি, নদী কাটাল হৈ গৈছে। মানে নদী মানে ব্ৰহ্মপুত্ৰ নদী মানে জাহাজ যাৱা হৈছে। আচ্ছা, একো ধৰিব নোৱাৰি তাতে আৰু। এনেই কিন্তু এনেই পাহাৰৰ হেৰি এটাত মানে দেখা পায় আৰু যে এইখিনি আমাৰ মাটি সত্ৰীয় মাটি। সত্ৰ ঘৰটো ইয়াতে আছিল, এনেহেনকৈ আৰু আমি হেৰি কৰি আছোঁ। কিন্তু নদীৰ মাজত আছে বৰ্তমানো, বা আমাৰো খেতি বাতিৰ মাটিবিলাক নদীৰ মাজতে আছে। এতিয়া আপোনালোক এই অঞ্চলত আপোনালোক কিমান ঘৰ অসমীয়া লোক আছে? আমি ইয়াতে বৰ্তমান 30 ঘৰ মানুহ আছোঁ। 30 ঘৰ মানুহ আছোঁ। মানুহকেইঘৰৰ অৱস্থা খুব অশোচনীয়। আচ্ছা, মানুহখিনিৰ মানে কৰ্মৰ ফালৰ পৰাও খুব মানে সিমান সুবিধা নহয়, আৰু খোৱা লোৱাৰ ফালৰ পৰাও সিমান সুবিধা সুযোগ নহয়। চলা ফুৰাটো কিছু কিছু হৈ আছে, কিছু কিছু হোৱা নাই। গাঁওখনৰ মানে যে যাতায়াতবিলাকো বেয়া হৈ আছে। আমাক চৰকাৰেও কিছু সহায় কৰিছে যদি আৰু কিছু কৰিব পৰা নাই, আমাৰ অসুবিধাৰ কাৰণেও পৰা নাই তেওঁলোকে কৰিব। যি কি নহওক, আমি ইয়াতে 30 ঘৰ মানুহে আমি এনেকৈ কোনো ৰকম মানে নথৈ আনন্দ মনে এনেকৈ ৰৈ আছোঁ। আমি কিন্তু কোনো এটা বিহিত মানে বিপদতো পৰা নাই। তেওঁ আমাক কৃপা কৰি ৰাখি আছে। তেওঁৰ কৃপা আছে নিশ্চয়। মহাপুৰুষ মাধৱ গুৰুজনৰ হাতৰ বন্তি ঘৰৰ নিশ্চয় কিবা কিবা কৃপা আছে। কাৰণ ইয়াৰ আগত বহুতো মানে আমাৰ হেৰি হৈ গৈছে, দেশত হাহাকাৰ হৈ গৈছে, বহুতো মানে হেৰি হৈছে। কিন্তু তেওঁ আমাক চক্ৰ ধৰি ৰক্ষা কৰি আছে। আমাৰ এই গাঁওখনৰ ওপৰত কোনো এটা বেলেগ প্ৰভাৱ পৰা নাছিল। এনেকৈ আমাক তেওঁ ৰক্ষা কৰি আছে। তেওঁৰ বলতে আমি বলি হৈও আছোঁ বুলি আমি নিজে ক'ব লাগিছোঁ যে তেওঁ আমাক ৰক্ষা কৰি আছে। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ যিটো মানে দুৰৱস্থা, মানে যি ভয়াৱহ সংকেত, ব্ৰহ্মপুত্ৰ নদীৰ এই ভয়াৱহ সংকেত এতিয়া আপোনালোকৰ তাত আছে নেকি? আছে, আছে, পুৰা আছে, পুৰা আছে। আমি দেখিছোঁ যে ব্ৰহ্মপুত্ৰ নদীটো সত্ৰৰ প্ৰায় নিচেই কাষতে এনে মোটামুটিকে 20-30 মিটাৰ হ'ব নেকি নদীৰ পৰা আমাৰ কীৰ্তন ঘৰটো। আৰু যি নাইভ তাৰ কোনো মানেও নাই। এইবাৰ অৱশ্যে বৰষুণৰ অৱস্থা অলপ সিমান হেৰি হোৱা নাই। ইয়াৰ আগত যেনেকৈ বৰষুণ হৈছিলে সেনেহ'লেতো আমাৰ নদীৰ আমাৰ ওচৰতে আহি গ'ল। আগৰ পৰিস্থিতি হ'ল আৰু হোৱাটো আমি মনেদি ভাবি আছোঁ যে হ'ব পাৰে, ঠিক নাই। কাৰণ নদীৰ হেৰিটো আমি গতিটো ক'ব নোৱাৰোঁ। আৰু বৰষুণক লৈহে হয়। নদী যেতিয়া পাহাৰৰ পানী নুমি যাব গপ গপ, তেতিয়া মানে চব দহামুখি গুচি যায়। বৰপেটা সত্ৰৰ অন্তৰ্গত নেকি এইখন? বৰপেটা সত্ৰ শাখা সত্ৰ হিচাপে আছে। শাখা সত্ৰ হিচাপে মোৰ কাষত আছে
বিৰিঞ্চি কুমাৰ কাকতি বাপজনা মোৰ কাষত আছে। তেখেত হৈছে এই বাঘবৰ বৈঠাপোতা ঘাট সত্ৰৰ ছেক্ৰেটাৰী পদত আছে। বাপ, ইতিহাস সম্পৰ্কে প্ৰবেন দাস বাপজনাই কিছু কথা কৈছে, আপোনাৰ পৰাও কিছু কথা জানিব খুজিম যে নিশ্চয়। বাঘবৰ বৈঠাপোতা ঘাট সত্ৰৰ নামটো কেনেকৈ হ'ল, মানে বৈঠাপোতা ঘাট সত্ৰ, বৈঠাপোতা শব্দটো কিয় হ'ল? ঠিক আছে, আমাৰ হয়তো গুৰুজনাৰ মানে আদৰ্শত যেতিয়া গুৰু মাধৱদেৱ যেতিয়া আপোনাৰ নাৱেৰে যেতিয়া সেই সময়তো গাড়ী মটৰৰ কথা নাছিলে, হয়তো নাৱেৰে ধৰ্ম প্ৰচাৰ কৰিছিলে। বৰপেটা সুন্দৰদিয়াত এইবিলাক সত্ৰ যেতিয়া ধৰ্ম প্ৰচাৰ কৰি তেওঁ যেতিয়া ভটিয়াই যাব লগা হ'ল, তেতিয়া নাৱেদি গৈছিল। নাৱেদি যোৱাৰ সময়ত আপোনাৰ এই সত্ৰখন তাতে কেনেকৈ আৰম্ভণিটো হ'ল, সংৰাতাৰী নামৰ জেগা এঠাইত আছিলে, লেহি ডঙৰাৰ অলপ দক্ষিণ চাইড। এই সংৰাতাৰীৰ ওচৰত যেতিয়া নাৱেদি ভটিয়াই গৈছিল, গুৰুজনাৰ তেতিয়া সন্ধিয়া হৈছিল। গুৰুজনাৰ সন্ধিয়া হোৱাত তেওঁ হয়তো যিহেতুকে তেওঁ গুৰু, তেওঁ সন্ধিয়া হ'লে গুৰুৰ নাম ল'বই লাগিব। তেওঁ সন্ধিয়া হোৱাত সেই নাওখনৰ ওপৰতে তেওঁ বঠাখন পুতি ৰছী দি বান্ধি আৰু সেই নাৱৰ যিটো বঠাখনৰ ওপৰতে চাকি গছি দি তেওঁ চাকি জ্বলাই তেওঁ গুৰুৰ নাম লৈছিল। ঠিক সেই সময়তে হয়তো সেই গাঁৱৰ ওচৰতে নদী কাষৰীয়া ওচৰত কিছুমান গাঁও আছিল, হয়তো সেই আমাৰ পিতৃৰ পূৰ্বপুৰুষসকল তেওঁলোকে যেতিয়া হয়তো পথাৰলৈ যায় তেতিয়া দেখা পাই নাও এখন আছে, তেতিয়া এই গাঁৱৰ ৰাইজক এই চাকিকেইজন দি গৈছিল আৰু কৈছিল যে পাৰিলে এই চাকিকেইজন জ্বলাই ৰাখিব। হয়তো তাতেই আপোনাৰ সেই পূৰ্বপুৰুষসকলে এটা সত্ৰীয় হিচাপত নামঘৰ তৈয়াৰ কৰিল, তাতে গুৰুজনাৰ নাম কীৰ্তন কৰি থাকিল। সেই সময়ত 1897 খ্ৰীষ্টাব্দত আনুমানিক হয়তো তেতিয়া নদী ভাঙিল। নদী ভাঙাৰ পাছত সেই সত্ৰখন আপোনাৰ মালঞ্চালৈকে যায়। মালঞ্চা ইয়াৰে ওচৰতে আপোনাৰ নদীৰ এইটো দক্ষিণ চাইড। আৰু সেই সময়ত এই যিটো সংৰাতকাৰী চাইডটো আপোনাৰ একদম বৰপেটাৰ দক্ষিণ পশ্চিম চাইড। যেতিয়া তাতে ভাঙিল তেতিয়া আপোনাৰ সেই ওচৰতে আপোনাৰ নগৰ পৰা পাহাৰৰ পৰা হয়তো 4-5 কিলোমিটাৰ অলপ পিছফালে মালঞ্চা সত্ৰ আছে। এতিয়াও সেই সত্ৰখন আছিল, তাত নিলাক। তাৰে পৰা আমাৰ আজু ককাহঁতে তেওঁলোকে সেই সত্ৰখন বাঘবৰত মানে জাগা ভাল সেইটোকে তেওঁলোকে ইয়াৰে পৰা লৈ আহিল। এই সত্ৰখন আমাৰ গাঁৱৰ মাজতে, তেতিয়া আমাৰ প্ৰায় সেই সময়ত প্ৰায় 180-90 ঘৰমান মানুহ আছিল। তাৰ মাজতে আপোনাৰ কি হ'ল, সেই সত্ৰখন স্থাপিত কৰিল। সেই স্থাপিত কৰা সত্ৰখনত কি হ'ল, 1978-79 সময়ত যেতিয়া প্ৰবল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আমাৰ গাঁৱৰ গোটেই মানুহ লগতে সত্ৰখন নিৰবিচ্ছিন্নভাৱে গৰাখহনীয়াত কবলত পৰিল। পৰাত বিভিন্ন মানুহ ইয়াৰ পৰা হয়তো ওদালগুৰিত গুচি গ'ল, ৰৌতাত গ'ল, বৰপেটাত গ'ল, কুমাৰিকাটাত বাঘবৈৰ এটা বস্তি আছে, সৰুপেটাত, আনন্দবাজাৰত, বিভিন্ন জেগাত যাক যেনেকৈ পাইছে এনেকৈ গ'ল। কিন্তু আমি কিছুমান মানুহ ইয়াতে ৰৈ গ'লোঁ। আৰু 78-79 যেতিয়া মানুহবিলাকৰ পাহাৰৰ দাঁতি থাকিল, সত্ৰখনো এই মঠাগুৰি PWD ডিপাৰ্টমেণ্টৰ ৰাস্তাৰ ওপৰতে আমাৰ এই সত্ৰখন চাপৰা দি আমি তাতে কিছুদিন নাম কীৰ্তন হয়তো কৰিলে। কিন্তু আজি চৰকাৰৰ ফালৰ পৰা আমাক চৰকাৰীভাৱে যিখিনি অনুদান দিছে, আজি অনুদানৰ কাৰণে কিন্তু আজি এইখিনি হয়তো আপোনালোকৰ আগত দেখাব পাৰিছোঁ। আৰু সেই সময়ৰ কথা যদি কওঁ, তেওঁৰ সত্ৰখনেই আছিল, নামটো আছিল, তাত কোনো বস্তু নাছিল। এইখিনি কমপ্লিট অসম চৰকাৰৰ অনুদান হিচাপে কিন্তু আমি পাই আজি এইখিনি হয়তো আপোনালোকৰ হয়তো জৰিয়তে দেখাব পাৰিছোঁ। গতিকে সেই সত্ৰখন আজিলৈকে এতেই থাকিল, বৰ্তমান এতে আছে। আশা কৰোঁ ভগৱানে কিজানি ইয়াত সত্ৰখন যদি ৰাখিব পাৰে তো ভালেই হ'ল। কিন্তু আমি ভাবিছোঁ যে আমাৰ 78-79 চনৰ পৰা যিটো গৰাখহনীয়াৰ যিটো এটা আজিলৈকে যিটো মানে চলি আছে, এতিয়াও কিজানি সুৰক্ষিত কিজানি নহ'ব। কাৰণ কিয়, 78-79 চনৰ পৰা মানুহ 180-90 ঘৰ মানুহ গুচি গ'ল। এতিয়া মাত্ৰ 30-35টা পৰিয়াল এই সত্ৰখন সত্ৰীয় যিখিনি নীতি নিয়ম গোটেইখিনি আমি হয়তো পালন কৰোঁ। কিন্তু আমাৰ আৰ্থিক অনুদানটোৰ খুব অসুবিধা। 30 ঘৰ মানুহে কোনো আমাৰ চ'ৰ্চ নাই। মানুহখিনিৰ খেতি বাতিখিনি গোটেই নদীত, পাহাৰখন পিছফালে ব্ৰহ্মপুত্ৰ নদীটো সন্মুখত, মানুহখিনি কোনো কৰ্মসংস্থান নাই। হয়তো কোনোবাই গুৱাহাটীত হাজিৰা কৰে, কোনোবাই ইয়াতে হয়তো তামোল পাণ, কোনোবাই হাজিৰা কৰি, এনেকৈ আমি নিজৰ নিৰ্বাহ চলি আছোঁ। লগতে সত্ৰখন আমাৰ চলিব লগা হৈছে। কিন্তু ইয়াত এটা কথা আছে, এই সত্ৰখন বাঘবৰ বৈঠাপোতা সত্ৰখনৰ সম্পৰ্কে যিবিলাক মানুহ ইয়াতে আহে আৰু ইয়াৰ পৰা যিবিলাক বাহিৰত প্ৰচাৰ কৰিছে, সেই হেতুকে মানুহবিলাক কিন্তু আমাৰ ইয়াতে সত্ৰখন চোৱাৰ কাৰণে বহুত যাত্ৰী আহে। আৰু সেই যাত্ৰীৰ যিখিনি অনুদান, তেওঁলোকে সেৱাৰ কৰা পইচা, হয়তো মিঠাতেল দিয়া, সেইখিনি দি কিন্তু সত্ৰখন আমাৰ চলাৰ ক্ষেত্ৰত অলপ সুবিধা হয়। আৰু সেইখিনি চৰকাৰে কিন্তু আমাক সেই চলাৰ সুবিধাটো কিন্তু নিদিয়ে। চৰকাৰে মানে ঘৰবিলাকে বনাব দিয়ে।
বা মণিকূট বনাব পাৰিছে বা সেইটো ভৱন বনাব পাৰিছে, কিন্তু আমাৰ যিখিনি সত্ৰীয়ৰ যিখিনি নিয়ম আজি বৰপেটা সত্ৰৰ তুলনামূলক হিচাপে তেওঁত কৰোৰ টকা খৰচ কৰিব, আমিতো কৰোৰ টকা নোৱাৰোঁ। আমি হয়তো 1000 টকা খৰচ কৰিলেও কিন্তু আমাৰ নীতি নিয়মখিনি আমাৰ আছে। হয়তো গুৰুজনাৰ আমাৰ জন্মতিথি, আজি মাধৱদেৱৰ গুৰুজনাৰ জন্মতিথি, শংকৰদেৱৰ তিথিটো আছে, তিৰুভাৰ তিথি আছে, তাৰপিছত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আছে। ঠিক এনেকৈ আমি যিখিনি আমাৰ নীতি নিয়ম সেইখিনি কিন্তু আমি আজিলৈকে পালন কৰি আছোঁ। কিন্তু আমাৰ এটাই অনুৰোধ হয়তো আপোনালোকৰ জৰিয়তে যে আমাক অলপমান সত্ৰখন প্ৰটেকশ্যন দিয়াটো বেছি ভাল, কাৰণ আমি কিন্তু আগৰ পৰা কিন্তু জৰ্জৰিত হৈ আছোঁ। এতিয়া আমাৰ চৰকাৰৰ অনুদানখিনি যি হিচাপে এটা সুস্থ হিচাপত আমি বনাই থৈছোঁ, এই বস্তুখিনি যাতে চিৰদিনৰ কাৰণে এটা মানে ৰৈ যায়, তাৰ কাৰণে অলপমান আমাৰ কি গৰা খহনীয়াৰ পৰা অলপ প্ৰতিৰোধ, এইটো গৰা খহনীয়া বুলি নহয়, কাৰণ কি আমাৰ যিটো পাহাৰৰ যিটো পানী আহে, এই পানীটো কি হয় তলেদি যায় যে নদীৰ তলবিলাক খহি দিয়ে, খহি যায় কিন্তু ওপৰৰ মাটিবিলাক বহি যায়, বহি যোৱাৰ পিছত কি হয় আমাৰ মাটিবিলাক আপোনাৰ মানে হেৰি মাটি লাল মাটিটো নৰম হয়, পানী পৰাৰ লগে লগে নৰম হয়। গতিকে চৰকাৰৰ ফালৰ পৰা যদি অলপ এই সত্ৰখন অলপ প্ৰটেকশ্যন দিয়ে, তেনেহ'লে আমাৰ কিজানি এই সত্ৰখন বা লগতে সত্ৰীয় মানুহখিনি কিজানি ইয়াতে থকাৰ এটা খুব ইচ্ছা আছে, কাৰণ সত্ৰখনৰ এৰাৰ ইচ্ছা কোনো নাই। যিখিনি মানুহ 78-79 চনত গৰাখহনীয়া হোৱাৰ পাছত গুচি গৈছে সেইখিনি পাতি গৈছে, কিন্তু বৰ্তমান যিখিনি মানুহ আছে এইখিনি মানুহ কিন্তু সত্ৰখনৰ কাৰণে এটা মানে যাব বিচৰা নাই। অসম চৰকাৰে ইমান টকা দিছে, প্ৰটেকশ্যনৰ নামত দিছে, আমাৰ সত্ৰৰ নামত আপোনাৰ এই 2,39,00,000 টকা মানে আমাৰ বিধায়ক স্থানীয় বিধায়ক চেয়াৰমান আলীয়ে কাম কৰি আছে, জিঅ' বেগৰ কাম কৰি আছে, ইয়াৰ আগতে 1 কোটি টকাৰ আপোনাৰ পাৰ্ক পাইনৰ কাম কৰিছে, কিন্তু সেইখিনি তাৰমানে আমাৰ সত্ৰৰ সন্মুখত মানে আধাৰশিলাটোৱে স্থাপন কৰে, কিন্তু কামখিনি কিন্তু ইয়াৰ নামত আধাৰশিলাটো সত্ৰৰ সন্মুখত নাম প্লেটখন দি কাম কিন্তু প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত কৰে। গতিকে আমাৰ সন্দেহ এইটোৱে যে আমাৰ সত্ৰখনৰ প্ৰতি হয়তো চৰকাৰৰ যদিও দৃষ্টিগোচৰ হৈ আছে, কিন্তু কামৰ ক্ষেত্ৰত যেনিবা কি কৈছে নকৈছে অলপৰ যেনিবা দৃষ্টিগোচৰ নাই। আৰু আমি যিখিনি চৰকাৰীভাৱে যিখিনি অনুদান পাওঁ, এইটো অল অসম সত্ৰৰ তৰফৰ পৰা বা সত্ৰৰ নামত যিটো আবণ্টন হয় সেই নামাকৰণ হিচাপে আমি হয়তো পইচাটো পাওঁ। হয়তো এই 30-32 ঘৰ মানুহৰ ভিতৰতো কিজানি 10-12 ঘৰ মানুহ কিজানি মাটি বৰপেটাত বা ক'ৰবাত সুবিধাজনক লৈ থৈছে, কিন্তু আমাৰ এই সত্ৰখনৰ মায়া মমতাত আজি এই 99 ঘৰ মানুহ 99% মানুহ মুছলিমৰ মাজত এই সত্ৰখন যে আমি জীয়াই ৰাখি আছোঁ, জীয়াই ৰখাটো আমাৰ ভৱিষ্যতৰ কাৰণে বিৰাট এটা চিন্তা হৈছে, আৰু যে কিমান দিনলৈকে আমি সত্ৰখন এনেকৈ ৰাখিব পাৰিম। তাত কৰি সমস্যা হৈছে আমাৰ নদীটো, যে এনে চলা ফুৰাৰ ক্ষেত্ৰত সত্ৰৰ যিটোৱে সমস্যা হওক, আমি টকা পাম হয়তো খৰচ কৰিব নোৱাৰিম, আমি নকৰিম, কিন্তু যদি গৰাখহনীয়াই যিখিনি কৰিব সেইখিনিতো আমাৰ চৰকাৰে দিয়া অনুদানৰ পৰাতো আমাৰ ক্ষতি হৈ যাব। যদিহে এইখিনি ক্ষতি কৰে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আমি এই বস্তুটো নাপাম। আমাৰ এটা ইচ্ছা, এই সত্ৰখন আমাৰ এৰাৰ ইচ্ছা নাই। আশা কৰোঁ এতিয়া যাতে সত্ৰখন থাকে, অলপ চৰকাৰৰ ফালৰ পৰা অলপ আপোনালোকৰ জৰিয়তে অলপমান দৃষ্টিগোচৰ হওক, এইখিনিয়ে মই কৰি আপোনালোকক ক্ষমা কৰিছোঁ যাতে কোনো ভুল কথা। প্ৰিয় বন্ধু বান্ধৱীসকল, সত্ৰৰ চমু ইতিহাস শিতানৰ আজিৰ এই পৰৱৰ্তী ভিডিঅ'টোত মই আপোনালোকক অৱগত কৰিব খোজাইছোঁ বাঘবৰ বৈঠাপতা ঘাটৰ ইতিহাস সম্পৰ্কে। আৰু ইয়াৰ আগতে 180 ঘৰ মানুহ ইতিমধ্যে তেওঁলোক বেলেগ ঠাইলৈ গুচি গ'ল, কিন্তু যি 30 ঘৰ এতিয়া আছে তেওঁলোক সঁচাকৈ এই সত্ৰখনৰ কাৰণেই আছে, যথেষ্ট কষ্টৰে তেওঁলোকে আছে। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বাঘবৰ সত্ৰৰ চমু ইতিহাস সম্পৰ্কে আপোনালোকক জনাব খুজিলোঁ। গতিকে আজিলৈ মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।